অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় হৰিনাৰায়ণ বৰুৱাৰ জন্ম দিৱস মাৰ্ঘেৰিটাতো উদযাপন কৰা হয়। লিডু আৰক্ষী চকীস্থিত গাঁওৰক্ষী বাহিনী কাৰ্যালয়ৰ দিনজোৰা কাৰ্যসূচীৰে জন্ম দিৱসটি উদযাপন কৰা হয়। জন্ম দিৱসৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা আৰক্ষী থানাৰ সভাপতি ৰবীন ৰাজাৰ সভাপতিত্বত এখন মুকলি সভাও অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা স্বৰ্গীয় হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন কৰে লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ ফুকনে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে মাৰ্ঘেৰিটা সমজিলাৰ গাঁওৰক্ষী সংগঠনৰ উপদেষ্টা বিকাশ বৰুৱা, মাৰ্ঘেৰিটা থানাৰ সমিতিৰ সভাপতি ৰবীন ৰাজা, লিডু আৰক্ষী চকী গাঁওৰক্ষী বাহিনী সভাপতি চন্দ্ৰ গৌতম, মাৰ্ঘেৰিটা থানাৰ সমিতি সম্পাদক আব্দুল আলিমসহ গাঁওৰক্ষী বাহিনীৰ বহুসংখ্যক বিষয়ববীয়া তথা স্থানীয় গাঁওৰক্ষী বাহিনী সদস্যসকল। নমস্কাৰ। আজি আমি লিডু আৰক্ষী চকী অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত আমাৰ গাঁওৰক্ষী সংগঠনৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় হৰিনাৰায়ণ বৰুৱাদেৱৰ 123তম জন্ম দিৱস উদযাপন কৰিলোঁ। গতিকে এই অনুষ্ঠানটো তেখেতৰ হৰিনাৰায়ণ বৰুৱাদেৱৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে আমাৰ লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকন ডাঙৰীয়াই। আমি আজি হৰিনাৰায়ণ বৰুৱাদেৱক সোঁৱৰিছোঁ এই সভাৰ জৰিয়তে। গতিকে তেখেতে প্ৰতিষ্ঠা কৰা গাঁওৰক্ষী সংগঠনৰ সমান্তৰালভাৱে আগন্তুক 2025 বৰ্ষৰ প্ৰতিষ্ঠা দিৱস লিডুত সমগ্ৰ মাৰ্ঘেৰিটা থানা এলেকাধীন গাঁওৰক্ষী বাহিনীসমূহৰ প্ৰচেষ্টাত আমি লিডুত এবাৰ জন্ম জয়ন্তী তথা প্ৰতিষ্ঠা দিৱস উদযাপনৰ দিহা কৰা হ'ল। এই অনুষ্ঠানটোতে আজি সমগ্ৰ ৰাইজৰ উপস্থিতিত ৰাইজে উদযাপন সমিতিও লগে লগে গঠন কৰে, য'ত লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকন ডাঙৰীয়াক সভাপতি আৰু গোলাপ ৰাউতীয়াক সম্পাদক হিচাপে লৈ এটি উদযাপন সমিতিও গঠন কৰা হয়। হয়, আপোনাৰ সুন্দৰ প্ৰশ্ন। আমি আপোনাৰ প্ৰশ্নটোক আমি শলাগিছোঁ। হয়, যথেষ্ট সময়ত গাঁওৰক্ষী বাহিনীয়ে বিভিন্ন বিভাগীয় নীতি নিৰ্দেশনা পালন কৰি আহিছে। দিনে নিশাই পহৰা দৰে ব্যৱস্থা আমি কৰিব লগা হয়। গতিকে এই ক্ষেত্ৰত কিন্তু পূৰ্বৰ তুলনাত কিছু অসুবিধা আমি অনুভৱ কৰিছোঁ। সেয়েহে আমি অনুৰোধ জনাইছোঁ বিভাগক তথা চৰকাৰক যাতে মাহেকীয়া যি ব্যৱস্থা চৰকাৰে লৈছে গাঁওৰক্ষী সংগঠনসমূহক ব্যক্তিগত যি একাউণ্টৰ জৰিয়তে পে'মেণ্ট কৰাৰ যি ব্যৱস্থা লৈছে তাকো আমি শলাগিছোঁ। কিন্তু সেই বস্তুটো যাতে চৰকাৰ তথা বিভাগে নিয়মীয়াকৰণ কৰে তাকে আমি আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছোঁ। মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট, DB নিউজ।